নমস্কাৰ এতিয়া ৰাতিৰ 7 বাজিল আৰু আজি মানে ৰাস মহোৎসৱ চাবলৈ আহিছো আৰু ৰাস মহোৎসৱ বুলি ক'লেতো অসমৰ এটা খুবেই প্ৰধান উৎসৱসমূহৰ ভিতৰত অন্যতম আৰু এতিয়া ৰাস মহোৎসৱৰ এই গেটখন পাই গলো আৰু আজি মানে বাইহাটা চাৰিআলিৰ পৰা অলপ দূৰ সোমাই আহিলেই যিখন ৰাস মহোৎসৱ পায় মানে গৰেশ্বৰ লাইনৰ ফালে এফালে সেই ৰাস মহোৎসৱখন আজি চাবলৈ আহিছো আৰু এতিয়া ৰাস মহোৎসৱ হোৱা ঠাইখন আহি পালো আৰু ইতিমধ্যে ৰাস মহোৎসৱ চোৱা মানুহৰ সমাগম ঘটিবলৈ আৰম্ভ কৰিছে আৰু মঞ্চত ইয়াৰ পৰা মাত শুনিবলৈ পাই আছো কিবা কিবি অনুষ্ঠান চলি আছে মানে এইটো হল বিদিয়া জাজিকোনা ৰাস মহোৎসৱ যোৱা বছৰৰ দৰেকৈ এই বছৰ এপাক ৰাস মহোৎসৱ থলিখন ঘূৰি যাব বিচাৰিছো বলক এতিয়া ভিতৰলৈ সোমাই যাম এইবাৰ লৈ দ্বিতীয়বাৰ আহিছো আৰু এইটো হল মেইন গেটখন আৰু গেটখন লাইটিংৰে খুবেই ধুনীয়া কৰিছে আৰু এতিয়া যদি চাই ৰাস চোৱা মানুহ চাওক আহি আছে আৰু এতিয়া বলক ভিতৰত সোমাই যাওঁ আৰু ৰাস মহোৎসৱ উপভোগ কৰোঁ এতিয়া ভিতৰলৈ সোমাই আহিলো আৰু ভিতৰত সোমাই আহি দেখিবলৈ পালো কিবা কিবি অনুষ্ঠান চলি আছে তো মাইক বজি আছে আৰু সেই কাৰণে ভয়েস ওভাৰ কৰিবলগীয়া পৰিস্থিতি পৰি গৈছে নহলে কপিৰাইট আহি বিদিয়া জাজিকোনা ৰাস মহোৎসৱৰ এইখন হৈছে মঞ্চখন আৰু মঞ্চত ইতিমধ্যে সাংস্কৃতিক অনুষ্ঠান চলি আছে মানে নৃত্য চলি আছে আধুনিক গীতবোৰ আৰু দুজনী ছোৱালীয়ে ইয়াতে নৃত্য কৰি আছে ইয়াতে নৃত্য প্ৰতিযোগিতা চলি আছে আৰু খুবেই ভাল লাগিছে আৰু সেইফালে যিটো আছে সেইটো চকুৰিটো চাই খুবেই ভাল লাগিছে আৰু এফালে যদি চাই বিদিয়া জাজিকোনা ৰাস মহোৎসৱ এফালে হৰি মন্দিৰ আছে আৰু এনেকৈ এইবাৰ ৰাস মহোৎসৱ উপভোগ কৰি আছে এইফালে আছে বিদিয়া জাজিকোনা ৰাস মহোৎসৱৰ মূল হৰি মন্দিৰটো য'ত কৃষ্ণ আৰু ৰাধাৰ মূৰ্তি যুগল আছে আৰু দৰ্শন কৰিলো খুবেই ভাল লাগিল আৰু এতিয়া এফালে চাওক এই লাইটিংবোৰ মানে ৰাস্তাটোৰ ওপৰত লাইটিং লগাই দিছে খুবেই ভাল লাগিছে আৰু লাইটিংৰ যি মানে মাদকতা সেইখিনি কিন্তু চাবলৈ খুবেই ধুনীয়া লাগে আৰু এতিয়া বিদিয়া জাজিকোনাৰ ৰাস মহোৎসৱৰ মৃন্ময় মূৰ্তিবিলাক আমি এতিয়া এফালৰ পৰা এনেদৰে চাই গৈ আছোঁ আৰু ইয়াতে যিবিলাক মৃন্ময় মূৰ্তি আছে মৃন্ময় মূৰ্তিবিলাক দৰ্শন কৰি গৈ আছোঁ এতিয়া মৃন্ময় মূৰ্তিবিলাক তেনেকৈ সোমাই এফালৰ পৰা চাই এফালে আহি গ'লো আৰু মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শন ইয়াতে শেষ হৈ গ'ল আৰু এফালে কিবা কিবি দোকানবিলাক আছে মীনা বজাৰ আছে আৰু এফালৰ পৰা চাই এফালে এতিয়া যাম আৰু মঞ্চত ইতিমধ্যে কিবা কিবি সাংস্কৃতিক অনুষ্ঠান চলি আছে এতিয়া ৰাস মহোৎসৱৰ মৃন্ময় মূৰ্তিসমূহ দৰ্শন কৰা হৈ গ'ল আৰু মৃন্ময় মূৰ্তিসমূহ দৰ্শন কৰাৰ পিছত এতিয়া সন্মুখৰ ফালে আগবাঢ়ি গৈ আছোঁ আৰু আগবাঢ়ি আহি দেখিবলৈ পালোঁ এইফালে এইটো এটা কি বস্তু মানে এইটো ভিডিঅ' উঠা পইণ্ট আৰু ইয়াতে পইচা পে' কৰি ভিডিঅ' এটা ল'ব পাৰি ধুনীয়া এটা ভিডিঅ' ল'ব পাৰি আৰু এতিয়া তাৰপিছত এফালে বিভিন্ন প্ৰকাৰৰ খাদ্য সম্ভাৰৰ দোকানবিলাকৰ মাজে এতিয়া আগবাঢ়ি গৈ আছোঁ সন্মুখৰ ফালে আৰু সন্মুখৰ ফালে কিন্তু সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এটা বিশেষ বস্তু দেখিবলৈ পাইছোঁ আৰু সেইটো হৈছে এই চকুৰিটো আৰু এইফালে এতিয়া সোমাই আহিলোঁ আৰু এইফালে সোমাই আহি মানে মীনা বজাৰৰ সকলোতকৈ চাই ভাল লগা ইয়াৰে আকৰ্ষণীয় বস্তুটো হৈছে এই চকুৰিটো আৰু এই চকুৰিটো চাওক খুবেই ধুনীয়া লাগিছে
আৰু ইয়াতে সোমাই আহিলোঁ আৰু ইয়াতে সোমাই আহি এই চকৰিটো ওচৰৰ পৰা চালোঁ খুবেই ভাল লাগিছে কালাৰফুল লাইট লগাই থৈ দিছে আৰু এনেদৰে এইফালে ৰেল আছে মুঠতে ইয়াতে বহুত মানুহৰ ভিৰ লাগি আছে বহুত মানুহে উঠিও আছে আৰু এনেদৰে কেমেৰাটো এপাক ঘূৰাই দিছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে আৰু চকৰিটো ঘূৰি আছে কিন্তু চকৰিটো এনেদৰে ঘূৰি থাকিবলৈহে ভাল লাগে কিন্তু উঠিবলৈ হ'লে মোৰ বহুতেই ভয় লাগে আজিলৈকে এবাৰো উঠি পোৱা নাই আৰু ইতিমধ্যে বিডিয়া জাজিকোনাৰ ৰাস মহোৎসৱ চোৱা মোৰ শেষ হ'ল আৰু এফালে সীমান্ত মিঠাই লৈ আছে আৰু এতিয়া ইয়াৰ পৰা বিদায় ল'ব বিচাৰিছোঁ শেষত সকলোকে ৰাস মহোৎসৱৰ বহুত আন্তৰিক শুভকামনা জনালোঁ আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব